এজন এম এল এ হ'বৰ কাৰণে অলপ কষ্ট কৰিব লাগিব আৰু কষ্ট কৰা অকণমান ত্যাগ মনোভূতিয়ে কৰিব লাগিব। এজন মোক ভাল ব্যক্তি এজনে কৈছিলে যে ত্যাগ যদি জীৱনত কৰা নাযায় সাফল্য কোনো হ'ব নোৱাৰে। তেতিয়া মই সুধিছোঁ ত্যাগ মানে কি? ত্যাগ মানে হ'ব পাৰে স্কুলৰ কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া ত্যাগ, ইয়াৰ লগতে হ'ব পাৰে কোনোবাই ঘূৰা মেলা এইবোৰৰ ত্যাগ যোনে পঢ়া শুনা কৰে। আৰু যোনবোৰ বিধায়ক তেওঁলোক টোপনি ত্যাগ, যেনেকৈ আমি আৰামে হাৰাম বুলি কয়, আমি যদি শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে, এনেকুৱাকৈ মোক বুজাইছিল। তাৰ মই তেতিয়াৰ পৰা অলপ আৰু বেছি কষ্ট কৰিবলৈ লৈছিলোঁ আৰু সেইকাৰণে বিধায়ক হৈ আছোঁ আজি। এই ইয়াত ৰাইজে উত্তৰ দিব। ইয়াত 9 তাৰিখে ভোটদান কৰিব, 4 তাৰিখে আৰু কেইটামান আছে তেওঁ উত্তৰ দিব। ৰাইজে সেইবোৰ নিবিচাৰে, ৰাইজে বিচাৰে বিপদৰ বন্ধু। ধুমা বতাহ হ'ল লগে লগে বিধায়ক অহাটো বিচাৰে, ক'ৰবাত মানুহ ঢুকালে তাত অহাটো বিচাৰে, বানপানী হ'ল তাত সাহায্য দিয়াটো বিচাৰে, ক'ৰবাত নগাঁও গণ্ডগোল তাত কাষত ৰাইজৰ কাষত জনপ্ৰতিনিধিজনক বিচাৰে। ইয়াত মেধা কথা নাহে। মই জনাত ইয়াত মেধাতকৈ গুৰুত্বপূৰ্ণ কিমান সময় আমি দিব পাৰিছোঁ, কিমান ৰাইজক সেৱা কৰিব পাৰিছোঁ। সেৱাটোৱে খুব ইম্পৰ্টেণ্ট, খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে মানুহে এইখিনি চাব। আৰু কোনোবাই কিবা ডিগ্ৰী লৈ আহিব, ডিগ্ৰী লৈ পেলাই ইয়াত আহি পেলাই এম এল এ সপোন দেখিব, সেইটো ইয়াত দেখা দিব। ৰাইজে কোনে ত্যাগ কৰি থৈছে বা কোনে ত্যাগ কৰাৰ সম্ভাৱনা আছে সেইখিনি নিশ্চয় চাই পেলাই ৰাইজে ভোটদান কৰিব।